বন্ধুসকল আজি কিন্তু কিছু গৰম দিছে দেই আচৰিত গৰম আজি গৰমটো বহুত বেছি মানে ৰ'দৰ তাপটো এনেকুৱাকৈ দিছে নহয় মই কৈছোঁ নহয় আপোনাৰ যদি কেঁচা ডিম এটা ৰাস্তাত থৈ দিয়া হয় মানে য'ত বেছিকৈ ৰ'দ পৰি আছে তাত থৈ দিয়া হয় নহয় বইল হৈ যাব মই অকণমান দেখাইছোঁ আপোনালোকক ঠিক আছে দেখিছে ঠিক আছে তো মই ওলাই পেলাই আপোনালোকক অকণমান দেখাম গাড়ীৰ ভিতৰত বহি আছোঁ ঠিক আছে গাড়ীৰ ভিতৰতে বহি আছোঁ মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম ঠিক আছে আচৰিত গৰম মানে এনেকুৱা গৰম দিছে নহয় এনেকুৱা ৰ'দৰ তাপ পৰিছে মানে ৰ'দৰ তাপত আপুনি থাকিব নোৱাৰে এনেকুৱা গৰম ঠিক আছে এয়া দেখিছেনে ৰ'দৰ তাপ কেনেকৈ ঠিক আছে কিমান ৰ'দ আচৰিত ৰ'দ ন এই ৰ'দত আপুনি থাকিব নোৱাৰে ঠিক আছে কিন্তু এই ৰ'দৰ তাপতে আমাৰ মুখ বচাই আছে এয়া নাৰিকল গছ এজোপা আছে এইখিনিতে আৰু বহুত গছ আছে তামোল গছ আছে নাৰিকল গছ আছে এই গছৰ মাজতে গাড়ীখন ছাঁত ৰাখি লৈছোঁ আৰু ছাঁতে মই ৰৈ আছোঁ ঠিক আছে তো বন্ধুসকল কথা হ'ল কি মই এতিয়া গাঁৱত আছোঁ গাঁও এখনত আছোঁ ঠিক আছে আৰু গাঁওখনতে এনেকৈ মানে গাড়ীত বহি অপেক্ষা কৰি আছোঁ কাৰণ আমাৰ ডিউটি এনেকুৱা ঠিক আছে তো মই গাড়ীতে বহি এনেকৈ মানে অপেক্ষা কৰি আছোঁ ৰৈ আছোঁ আৰু ঠিক আছে কিন্তু এতিয়া কথা হ'ল কি যে চাওক মই য'ত ৰৈ আছোঁ আজি ৰ'দৰ তাপ বহুত বেছি গৰম বহুত বেছি আৰু মই য'ত আছোঁ গাড়ীৰ ভিতৰত বহি আছোঁ হয়নে এতিয়া গুৱাহাটীত যিসকলে আছে নহয় তেওঁলোকে আচৰিত ভাবিব যে এই গৰমত কেনেকৈ মানে গাড়ীৰ ভিতৰত বহি আছে হয়নে আচৰিত হ'ব কাৰণ আপোনালোকে নিজে যদি উপলব্ধি কৰকচোন আৰু মোৰ বন্ধুসকল যিসকল মানে গুৱাহাটীত আছে বা কোনোবা যদি গুৱাহাটীত আছে আপোনালোকে কমেণ্ট কৰিবচোন যে আজি গৰমটো আপোনালোকৰ তাত বেছি নেকি যদি ইয়াৰ নিচিনাকৈ তাত গৰম হৈছে তেতিয়াহ'লে আপোনালোকৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে চিন্তা কৰক কিন্তু মই ইমান ৰ'দ দিছে ইমান গৰম দি আছে তথাপিও মই গাড়ীত এনেকৈ ধুনীয়াকৈ বহি আছোঁ এয়াই হৈছে গাঁৱৰ ৰহস্য হয়নে এয়াই হৈছে গাঁৱৰ মানে মাদকতা হয়নে ইয়াৰ যোনটো গাঁৱৰ মানুহে ইনচাল্ট কৰে মানুহে গাঁৱক উপলঙা কৰে গাঁৱত বুলি ক'লে মানুহে এই গাঁৱত থাক নেকি এনেকুৱা কয় ঠিক আছে চহৰত থাকেতো মানে বহুত এটা গৌৰৱৰ কথা আহি পৰে ঠিক আছে কিন্তু এই গৰমৰ দিনকেইটাত চহৰত থাকি কেনেকুৱা লাগে ক'বচোন মানে গুৱাহাটীত যিসকলে আছে তেওঁলোকে এনেকৈ মোৰ নিচিনাকৈ গাড়ীত এই মানে টিকা ফটা ৰ'দত মানে টিকা ফটা ৰ'দত এনেকৈ গাড়ীৰ ভিতৰত সোমাই বহি থাকিব পাৰিব নেকি ক'বচোন ঠিক আছে তো ইয়াৰ আটাইতকৈ ডাঙৰ ৰহস্য কি জানেনে গাঁৱৰ যোনটো প্ৰাকৃতিক পৰিৱেশ যে চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ এই প্ৰাকৃতিক পৰিৱেশে আমাক অনুভৱ কৰিব নিদিয়ে যে ৰ'দ কিমান দিছে গৰম কিমান গাঁৱৰ মানুহে সেই বস্তুটো অনুভৱেই নকৰে যে গৰম কিমান ঠিক আছে গৰম দিছে গছৰ তলত গৈ পেলাই অকণমান জিৰণি ল'লে মানে শৰীৰটো শীতল পৰি যায় ঠাণ্ডা পৰি যায় ইমান সুন্দৰ পৰিৱেশ হয়নে গাঁৱৰ পৰিৱেশ কিমান সুন্দৰ ভাবক আৰু এই গছ গছনি ঠিক আছে এই যে গছ গছনি দেখা পাইছে এই গছ গছনি যে দেখা পাইছে এই গছ গছনিবিলাক যিমানখিনি গছ গছনি আছে নহয় আমি এচাম মানুহে কি কৰিছোঁ গছ গছনি কাটি পেলাইছোঁ নিজৰ নিহিত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে নিজৰ স্বাৰ্থৰ বাবে ব্যক্তিগত স্বাৰ্থৰ কাৰণে হওক বা ৰাজহুৱা স্বাৰ্থৰ কাৰণেই হওক বা যি কি নহওক চৰকাৰী স্বাৰ্থৰ কাৰণেই হওক আমি গছ গছনি কাটি পেলাওঁ হয়নে আৰু বহুতে এনেকৈ কয় তহঁতি জংঘলতহে থাক হয়নে আমাৰ অসমখনক জংঘল বুলি কয় কিন্তু সেইসকলক মই আজি ইয়াৰ পৰাই প্ৰশ্ন কৰিছোঁ আপোনালোকে য'ত আছে তাত এনেকুৱা শান্তি পৰিৱেশ পাবনে এনেকুৱা সুন্দৰ পৰিৱেশ পাবনে য'ত ইমান ৰ'দ দিছে ইমান গৰম দিছে তথাপিও মই গাড়ীৰ ভিতৰত সুন্দৰকৈ আৰামত বহি আছোঁ কোনো গৰম অনুভৱ হোৱা নাই কাৰণ প্ৰকৃতিয়ে আমাক সেইখিনি দিছে মানে প্ৰকৃতিয়ে যিখিনি দান কৰে ভাবকচোন কোনো টকা পইচা নিদিয়াকৈ কোনো তাৰ মাননি নোলোৱাকৈ প্ৰকৃতিয়ে আমাক এটুকুৰা ছাঁ দিছে গছৰ ছাঁ দিছে য'ত আমি আৰাম কৰিব পাৰোঁ হয়নে ৰেষ্ট ল'ব পাৰোঁ ঠিক আছে
ৰ'দৰ তাপৰ পৰা বাচিব পাৰোঁ। ঠিক আছে, লগতে আমাক অক্সিজেন দিছে গছ গছনি, হয়নে? সুন্দৰ বতাহ এচাতি দিছে, কিমানখিনি দিছে। তথাপিও আমাৰ পৰা কোনো পইচা বিচৰা নাই, কোনো মাননি বিচৰা নাই। আমাক কোনো মাননি নিদিয়াকৈ, কোনো পইচা নিদিয়াকৈ গছ গছনিয়ে, প্ৰকৃতিয়ে আমাক সকলো বস্তু দি আছে। কিন্তু আমি কি কৰিছোঁ বন্ধুসকল, আপোনালোকে নিজে চিন্তা কৰকচোন। আমি কি কৰোঁ? গছ গছনি কাটি দিওঁ নিজৰ স্বাৰ্থৰ কাৰণে, হয়নে? তো আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমি গছ গছনি কাটি পেলাওঁ। গছ গছনি কাটি পেলাই আমি নিজৰ মানে স্বাৰ্থৰ বাবে কিবা কাম কৰিব চেষ্টা কৰোঁ। কিন্তু আমি একবাৰো চিন্তা নকৰোঁ সেই গছ গছনিয়ে যে আমাক অক্সিজেন দি আছে, সেই গছ গছনিৰ বাবেই যে আমি জীয়াই আছোঁ, সেইটো অনুভৱ কৰিব নোৱাৰোঁ। ইমান ৰ'দ দিছে, ইমান গৰম দিছে, তথাপি মই এই গাড়ীখন ইয়াত ৰাখি লৈছোঁ, দৰ্জাখন খুলি লৈছোঁ। খুলি লৈ পেলাই মই অলপ সময় শুলোঁ বন্ধুসকল। ইমান ধুনীয়াকৈ টোপনি আহিছে নহয়, ইমান ধুনীয়া বতাহ। মোক বাইদেউগৰাকীয়ে বাৰে বাৰে মাতি আছে ভিতৰলৈ যে আপুনি ফেনৰ তলত বহক, হয়নে? কাৰণ এই যোনখন গাঁৱত আছোঁ, এই বাইদেউগৰাকীৰ গাঁৱত, ঠিক মাকৰ ঘৰ বাইদেউগৰাকীৰ, আৰু বাইদেউগৰাকীক লৈ আহিছোঁ। ঠিক আছে, মাকৰ ঘৰত আছোঁ বাইদেউগৰাকী। তো এই গাঁওখনৰ নাম হৈছে হালোৱা গাঁও। মই আগতেও এবাৰ ভিডিঅ' দিছিলোঁ আপোনালোকক, য'ত প্ৰাকৃতিক যোনটো সৌন্দৰ্য মই আপোনালোকক য'ত দেখুৱাইছিলোঁ, ঠিক আছে, আগৰ ভিডিঅ'ত, হয়নে? তো আজিও সেই জেগাতে আহিছোঁ, সেইখন গাঁৱতে আহিছোঁ, বা সেই বাইদেউৰ ঘৰত আহিছোঁ। আৰু বাইদেৱে মোক বাৰে বাৰে মাতি আছে যে আপুনি আহি পেলাই ভিতৰতে বহকচোন ফেনৰ তলত। মই বোলো বাইদেউ, ইয়াত ইমান ধুনীয়া বতাহ মাৰি আছে, মানে শৰীৰটো শীতল পেলাই দিছে, ইমান ধুনীয়া বতাহ মাৰি আছে। তো ইমান ধুনীয়া বতাহটো মই এইফালে ফেনৰ বতাহ ল'বলৈ কেলৈ যাওঁ, হয়নে? তো গুৱাহাটীৰ যিসকল চহৰত থাকে, যিসকল চিটিত, কেলৈ জানো হিকটি আহিছে, ঠিক আছে। তো যিসকলে চহৰত থাকে, যিসকলে চিটিত থাকে, তেওঁলোকে নিজকে গৌৰৱ কৰে যে আমি চহৰত থাকোঁ, হয়নে? আপোনালোকে চহৰত থাকি পেলাই কি পাইছে মোক কওকচোন। অকণমান মানে নিজৰ জীৱনটোক উপভোগ কৰিব পাৰিছে, বিলাসিতা জীৱন উপভোগ কৰিব পাৰিছে। কিন্তু এই প্ৰাকৃতিক পৰিৱেশৰ যোনটো উপভোগ আপোনালোকে কৰিব পাৰিছেনে? নাই পৰা। ঠিক আছে, আপোনালোকে এচিৰ তলত আছে, এচিৰ তলত থাকি পেলাই ভাবে যে মই এচিৰ তলত আছোঁ, ধুনীয়াকৈ আছোঁ। এচিৰ যোনটো বতাহ, এচিৰ পৰা যোনটো মানে হেৰি আহে, তাৰ পৰা যে আমাৰ শৰীৰত কিমান অপকাৰ কৰিব পাৰে, কিমান অপকাৰ কৰি আছে আমি গম নাপাওঁ। কিন্তু আমি গৌৰৱ কৰোঁ যে মই এচিৰ তলত আছোঁ, হয়নে? কিন্তু এই প্ৰাকৃতিক পৰিৱেশৰ মাজত যোনটো বতাহ ছাতি মাৰি আছে, সেই বতাহ ছাতিয়ে যেনেকৈ শৰীৰটো শীতল পেলাই দিয়ে, সুন্দৰ এটা মানে নিজকে বহুত ভাল অনুভৱ লাগে, বহুত ভাল শীতল শীতল অনুভৱ হয়, সেইটো অনুভৱ আপোনালোকে কৰিব পৰা নাই, হয়নে? তো বন্ধুসকল, এয়াই গাঁৱৰ পৰিৱেশত থকাৰ আমেজ, হয়নে? গাঁৱৰ পৰিৱেশত থাকিলে আমি যিটো আমেজ পাওঁ, সেইটো চহৰত থকাসকলে সেই আমেজটো নাপায়। চহৰৰ বিলাসিতা জীৱনহে উপভোগ কৰিব পাৰে, তাতকৈ একো নাপায়। গুৱাহাটীত মানে সেই ডাষ্টবিনৰ গোন্ধ লৈ লৈ ৰ'দৰ প্ৰকোপত বাচিবৰ কাৰণে য'তে ত'তে এচিৰ তলত সোমাই তাতকৈ একো লাভ পোৱা নাই, একো প্ৰফিট পোৱা নাই। কিন্তু আমি এটা সুন্দৰ পৰিৱেশত য'ত আমাৰ ডাষ্টবিনৰ গোন্ধও নাই, ঠিক আছে, গেলা পচা গোন্ধও নাই, এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশৰ মাজত, এটা সুন্দৰ জলবায়ুৰ মাজত, এটা প্ৰকৃতিয়ে দিয়া যিখিনি অৱদান, আমাক যিখিনি অৱদান আগবঢ়াইছে, সেই অৱদানখিনি ল'ব কাৰণে সক্ষম হৈছোঁ। তাৰ কাৰণে নিজকে গৌৰৱ কৰোঁ যে আমি গাঁৱত থাকোঁ, হয়নে বন্ধুসকল? তো আমি গাঁৱত থাকোঁ যে সেইটোও গৌৰৱ কৰোঁ। তো বন্ধুসকল, আজি মই বিশেষ মানে ভিডিঅ' বনাব নোৱাৰিলোঁ, ঠিক আছে, মই বিষয়বস্তুৰ ওপৰত ভিডিঅ' বনাব নোৱাৰিলোঁ। তো ভাবিলোঁ আজি গাঁৱৰ পৰিৱেশৰ অকণমান বৰ্ণনা কৰোঁ যে আমি গাঁৱৰ পৰিৱেশত থাকি পেলাই কিমানখিনি আমাৰ লাভালাভ হৈছে, কিমানখিনি প্ৰফিট হৈছে, কিমান সুন্দৰ বতাহ এচাতি মাৰি আছে, একদম মানে কৈছোঁ নহয়, আচৰিত মানে আৰু ধুনীয়া বতাহ, চব কি ধুনীয়া সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশটো জানো আপোনালোকে উপভোগ কৰে, চহৰত থকাখিনিয়ে উপভোগ কৰে,
ভাবকচোন কিমান সুন্দৰ এটা পৰিৱেশ মানে গছ গছনিয়ে ভৰি আছে গাঁওখন কিমান সুন্দৰ এটা পৰিৱেশ আৰু সেই সুন্দৰ পৰিৱেশত সুন্দৰ বতাহ এচাতি আৰু সেই বতাহ এচাতি লৈ পেলাই মই এই গাড়ীত বহি বহি সেই বতাহ এচাতিৰ আমেজ লৈ পেলাই গাটো শীতল পৰি গৈছে হয়নে কিমান ভাল লাগে তো গাঁৱত থকাৰ আমেজ বহুত বেলেগ হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে তেতিয়া চহৰত থকাসকলে উপলব্ধি কৰিব পাৰিব যে গাঁৱৰ আমেজটো কিমান গাঁৱৰ লাভটো কিমান যিসকলে গাঁৱক লৈ পেলাই উপলঙা কৰে গাঁৱক লৈ পেলাই ইনচাল্ট কৰে হয়নে তেওঁলোকে একবাৰ এই ভিডিঅ'টো চাওক আৰু চাই পেলাই নিজে উপলব্ধি কৰক যে গাঁৱত আমি কিমান এটা সুস্থ পৰিৱেশত আছোঁ হয়নে কিমান এটা সুন্দৰ পৰিৱেশত আছোঁ প্ৰকৃতিক সৌন্দৰ্যৰ মাজত আছোঁ প্ৰকৃতিয়ে দিয়া যিখিনি অৱদান সেই অৱদানখিনি আমি পাই আছোঁ সুন্দৰকৈ পাই আছোঁ হয়নে তো ইয়াতকৈ আৰু কি লাগিছে তো সেইকাৰণে শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ঠিক আছে তো বন্ধুসকল আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে ঠিক আছে আৰু মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু যিমান পাৰোঁ সকলোৰে লাভ হোৱাকৈ ভিডিঅ' দি যাম ঠিক আছে মানে কফ হৈ আছে পূৰা কফ হৈ আছে সেইকাৰণে অলপ প্ৰব্লেম হৈছে তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ